वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 12 ভাদ বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 29 আগষ্ট 2024 চন ভাৰতীয় 7 ভাদ আৰু বুং আজি 24 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 5:03:52 আৰু সূৰ্যাস্ত সন্ধ্যা 5:39:12 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা একাদশী তিথি ৰাতি 1:38 আৰু আজিৰ নক্ষত্ৰ আদ্ৰা দিনৰ 4:39:36 আৰু আজিৰ যোগ হ'ল অশ্ৰিক যোগ সন্ধ্যা 6:17:12 আছে। আজিৰ কৰণ হ'ল বপকৰণ। অশ্ৰিক অৰ্থাৎ সিদ্ধি যোগ। আজিৰ জন্মজাতক সৰ্বকাৰ্যে সিদ্ধি লাভ, জাতক গুপ্ত বিদ্যা গৱেষণা আদিত উন্নত ফল লাভ কৰে জীৱনত। জাতক দানী ভোগী সুখী সুন্দৰ কিন্তু ৰোগ আৰু শোকযুক্ত হয়। এই যুগ শুভ যুগ সিদ্ধি যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত আৰু মংগল বহি আছে আজি মিথুন ৰাশিত, বুধ বহি আছে কৰ্কট ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ আৰু কেতু কন্যা ৰাশিত, শনি আজি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত আৰু মংগল আজি বহি আছে মিথুন ৰাশিত আৰু আজি চন্দ্ৰও বহি আছে মিথুন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ মহেন্দ্ৰ যোগ নৰগণ, খাপৰ অষ্টি অস্তোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 4:39:36 যোৱাত দেৱগণ বৰাহৰ অষ্টি বিংশোত্তৰী বৃহস্পতি দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণৰ দোষ নাই আৰু দিনৰ 4:39:36 যোৱাত 2 পাদ, ৰাতি 1:38 যোৱাত 3 পাদ লাগিব। যাত্ৰা আজি নাই, নক্ষত্ৰদি দোষ আছে। দিনৰ 4:39:36 যোৱাত যাত্ৰা শুভ, নক্ষত্ৰ মিত্ৰ যোগ, দক্ষিণে যাত্ৰা নাই। ৰাতি 10:02 যোৱাত অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই। ৰাতি 1:38 যোৱাত পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰত এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি উৰহি আৰু ৰাতি 1:38 যোৱাত পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 1:38 যোৱাত নৰিত্ৰ কোণত হ'ব। কালবেলা আজি হ'ল 2:47:57 পৰা 4:27:15 আৰু কাল ৰাত্ৰি নিশা 11:29:21 পৰা 12:50:03। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতিপুৱা 6:38 10:10 পৰা 12:48 আৰু অমৃত যোগ ৰাতি 12:34 পৰা 2:43 আছে। গতিকে সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ অতি উত্তম। আৰু আজি একাদশীৰ একদিষ্ট সন্দীপন, অজ একাদশীৰ উপবাস। পূৰ্ব দিনৰ ৰাতি 1:20:12 পৰা আজি ৰাতি 1:38 একাদশী আছে। আজি হালখতিও নলবাৰী খাটাবাৰীৰ গাঁও হৰিনাৰায়ণ দত্ত বৰুৱা প্ৰতিষ্ঠিত সৎসংগী মঠত 7 দিনীয়া আজি পালনাম হ'ব। শুৱালকুছি বৰধদী ধূপৰগুৰি বক্ৰা আদি সত্ৰত লক্ষীকান্ত আতাৰ তিৰুভাৱ তিথি উপলক্ষে পালনাম উৎসৱ। বাংশবাৰী সত্ৰৰ উপেন্দ্ৰনাথ গোস্বামী তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ প্ৰবাসত সংশয়, যিসকল বাহিৰত গৈছে বা বাহিৰত আছে তেওঁলোকৰ ক্ষেত্ৰত কিছু আজি কষ্টভোগ হ'ব পাৰে। বৃষ মিশ্ৰ ফলদায়ক, মিথুন ব্যৱসায়ী বৃদ্ধি, কৰ্কট উদৰ পীড়াত কষ্ট, খোৱা বোৱাত যত্ন লওক। সিংহ অবৈধ প্ৰেম প্ৰণয়, কন্যা প্ৰণয় ভংগৰ যোগ,
আৰু তুলা ভ্ৰমণ যোগ, বৃশ্চিক বন্ধু লাভ, ধনু শোক সংবাদ, মকৰ পৰিতাপ কষ্ট হ'ব পাৰে। গতিকে নিজৰ মনটোক আজি সংযম ৰাখক। কুম্ভ ব্যৱসায়ত ক্ষতি, মীন অৰ্থহানি, চাই চিতি চলিব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।